Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 5 বংশগতিৰ তত্ত্ব আৰু প্ৰকাৰণ। আজি আমি ইয়াৰলি কুৱেশ্যন পেপাৰ সলভ কৰিম 2009, 2015 আৰু 2016 ইয়াৰ আগতে কুৱেশ্যন পেপাৰ সলভ কৰি আপলোড কৰা হৈছে, তোমালোকে চাই ল'বা। সো আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে কি পাৰ্থক্য লিখা। পাৰ্থক্য তিনিটা লিখিব আহিছে, প্ৰত্যেকটোতে 2 মাৰ্ক আহিছে, টোটেল 6 মাৰ্ক 2009ত আহিছে এইটো কুৱেশ্যন। প্ৰথমটো পাৰ্থক্য যেটো লিখিব আহিছে এইটো হৈছে সমযোজক আৰু বিষমযোজকৰ মাজত পাৰ্থক্য কি। সমযোজক কি হয় যে জীৱৰ নিৰ্দিষ্ট চৰিত্ৰৰ বাবে যদি এলিল দুটা সদৃশ হয় তাক সমযোজক বোলে। যিকোনো জীৱৰ এটা নিৰ্দিষ্ট চৰিত্ৰৰ কাৰণে এই চৰিত্ৰৰ কেইবাটাও ৰূপ থাকিব পাৰে, 2টা 3টা 4টা। সেই ৰূপৰ বাবে যিবোৰ এলিল থাকে সেই এলিলবোৰ যদি একে হয়, সদৃশ হয়, তাক সমযোজক বুলি কোৱা হয়। যেনেকুৱা কেপিটেল আৰ, কেপিটেল টি, স্মল টি এনেকুৱা যদি দেখাত একে হয় তাক সমযোজক বুলি কোৱা হয়। বিষমযোজক কি হয়, যিবোৰ নিৰ্দিষ্ট চৰিত্ৰৰ বাবে যদি এলিল দুটা বিসদৃশ হয় তাক বিষমযোজক বুলি কোৱা হয়। যিকোনো এটা নিৰ্দিষ্ট চৰিত্ৰৰ বাবে যদি এলিল দুটা দেখাত বেলেগ হয়, যেনেকুৱা কেপিটেল টি, কেপিটেল আৰ, স্মল আৰ, এনেকুৱা ধৰণৰ যদি দেখাত বেলেগ হয়, মিল নাথাকে, তেতিয়া তাক বিষমযোজক বুলি কোৱা হয়। নেক্সট পাৰ্থক্যটো হৈছে সমযোজকত প্ৰভাৱী নাইবা অপ্ৰভাৱী যিকোনো প্ৰকাৰৰ জননকোষ সৃষ্টি হয়। সমযোজক যিটো আছে তাতে কেতিয়াবা প্ৰভাৱী চৰিত্ৰ প্ৰকাশ পাব পাৰে, কাৰণ ইয়াতে এনেকুৱা ধৰণৰ থাকে। সাপোজ এইটো হয় কেপিটেল আৰ, স্মল আৰ। ইয়াৰ পৰা কি হ'ব পাৰে, কেতিয়াবা প্ৰভাৱী চৰিত্ৰও প্ৰকাশ পাব পাৰে, কেতিয়াবা অপ্ৰভাৱী চৰিত্ৰও প্ৰকাশ পাব পাৰে। কিন্তু বিষমযোজকত সদায় কি হয়, 50% প্ৰভাৱী হয় আৰু 50% অপ্ৰভাৱী জননকোষ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। থাৰ্ড পইণ্টটো হৈছে সমযোজক প্ৰাণীয়ে প্ৰজনন কৰি বিশুদ্ধ আপত্য প্ৰাণী সৃষ্টি কৰিব পাৰে। আপত্য প্ৰাণী পিতৃজনৰ সৈতে একেবাৰে একে হয়। সমযোজকত যিহেতু এলিলবোৰ একে হয়, সেইকাৰণে ইহঁতে বিশুদ্ধ প্ৰাণী সৃষ্টি কৰিব পাৰে। সদৃশ এলিল হয় কাৰণে ইহঁতে সদায় বিশুদ্ধ প্ৰাণী সৃষ্টি কৰে, আৰু ইহঁতৰ যিটো আপত্য জনু আহে সেইটো পিতৃজনৰ সৈতে একেবাৰে একে হয়, কাৰণ ইয়াতে কোনো ধৰণৰ বিপৰীতধৰ্মী এলিল বা বিপৰীতধৰ্মী জিন নাথাকে, যাৰ কাৰণে জিনীয় সংমিশ্ৰণ হ'ব নোৱাৰে আৰু নতুন চৰিত্ৰ প্ৰকাশ পাব নোৱাৰে। সেইকাৰণে পিতৃপুৰুষৰ চৰিত্ৰ আৰু আপত্য পুৰুষৰ চৰিত্ৰ একেবাৰে একে হয়। বিষমযোজক প্ৰাণীয়ে প্ৰজনন কৰি সংকৰ জীৱৰ সৃষ্টি কৰে। আপত্য প্ৰাণীবোৰ পিতৃজনৰ সৈতে একেবাৰে একে হয়। বিষমযোজকত কি হয়, যেতিয়া প্ৰজনন হয়, যেতিয়া সংকৰ হয়, বিষমযোজকৰ ক্ষেত্ৰত যিটো আপত্য প্ৰাণী সৃষ্টি হয়, যিটো সতি সন্ততি সৃষ্টি হয়, সেইবোৰ পিতৃজনৰ সৈতে একেবাৰে একে নহয়, কাৰণ ইয়াতে 2টা বেলেগ ধৰণৰ এলিল থাকে। বেলেগ ধৰণৰ এলিল থকাৰ কাৰণে ইহঁতত জিনীয় সংমিশ্ৰণ হয়, যাৰ কাৰণে আপত্য প্ৰাণীবোৰৰ যিবোৰ বৈশিষ্ট্য থাকে সেইবোৰ পিতৃজনৰ সৈতে একেবাৰে একে নহয়, যেনেকুৱা সমযোজকত একেবাৰে একে হয়। নেক্সট যিটো পাৰ্থক্য লিখিব দিছে সেইটো হৈছে কি সহলগ্নতা আৰু পাৰংগতিৰ মাজত পাৰ্থক্য কি। প্ৰথমতে চোৱা সহলগ্নতাটো কি হয়। সহলগ্নতা হৈছে একে ক্ৰমোজমত থকা জিন একেলগে এটা জনুৰ পৰা আনটো জনুলৈ বংশগতিক ক্ৰমে প্ৰবাহিত হোৱাকে সহলগ্নতা বুলি কোৱা হয়। সহলগ্নতা লিংকেজ, তাৰমানে কি হয়, লিংকেজত সাপোজ এইটো এটা ক্ৰমোজমত এনেকৈ জিনবোৰ থাকে, যদি জিনবোৰ একেলগে এটা জনুৰ পৰা আনটো জনুলৈ প্ৰবাহিত হয়, ক্ৰমোজমত থকা জিনবোৰ যদি একেলগে এটা জনুৰ পৰা লিংক হৈ সহলগ্ন হৈ লাগি পেলাই এটা জনুৰ পৰা আনটো জনুলৈ বংশগতি ক্ৰমে পৰিবাহিত হয়, তেতিয়া তাক সহলগ্নতা বুলি কোৱা হয়।
আৰু তাৰে একেবাৰে ওলোটা হৈছে পাৰংগতি। পাৰংগতিত কি হয়, জনন কোষ গঠনৰ সময়ত হ্ৰাসাত্মক বিভাজনত সমৰূপী ক্ৰমজমৰ অভগ্নী ক্ৰমেটিডবোৰৰ মাজত হোৱা জিনৰ বিনিময় প্ৰক্ৰিয়াক পাৰংগতি বোলে। পাৰংগতি মানে হৈছে ক্ৰছিং অভাৰ। তাৰমানে ইয়াতে কি হৈ যায়, যিবোৰ জিন থাকে, ক্ৰমজমত যিবোৰ জিন থাকে, জিনবোৰ ক্ৰছ হৈ যায়, জিনবোৰ মিক্স হৈ যায়, যিবোৰ অভগ্নী ক্ৰমেটিড থাকে। ছাপ'জ এইটো এটা ক্ৰমজম, এইটো এটা ক্ৰমজম, ইয়াতে কি হৈ যায়, ইহঁতে ইয়াতে জইণ্ট হৈ যায়, জইণ্ট হৈ ইয়াতে যিখিনি জিন আছিলে সেইখিনি জিন ইয়াতে গুচি যায় আৰু ইয়াৰ জিনখিনি ইয়ালৈকে গুচি আহে, সেইকাৰণে ইয়াক পাৰংগতি বুলি কোৱা হয়। ক্ৰমজমত থকা জিনবোৰ বা ক্ৰমেটিডবোৰ কি হয়, ক্ৰছ হয়, এটা ক্ৰমজমৰ জিন আৰু এটা ক্ৰমজমৰ সৈতে বিনিময় হয়, তাক পাৰংগতি বুলি কোৱা হয়। সহলগ্নতাত একেলগে যায়, পাৰংগতিত ইহঁতে মিশ্ৰিত হৈ পেলাই এটা জনৰ পৰা আনটো জনলৈ যায়। নেক্সট পইণ্ট হৈছে, সহলগ্নতাত জিনবোৰ একেলগে এটা জনৰ পৰা আনটো জনলৈ পৰিবাহিত হোৱাৰ ফলত জিনীয় সংমিশ্ৰণ হৈ নতুন চৰিত্ৰ প্ৰকাশ পাব নোৱাৰে। সহলগ্নতাত যিহেতু জিনবোৰ লিংক হৈ যায় এটা জনৰ পৰা আনটো জনলৈ, সেইবাবে ইয়াতে কোনো ধৰণৰ নতুন চৰিত্ৰ প্ৰকাশ পাব নোৱাৰে। এটা ক্ৰমজমৰ জিন সেইটো ক্ৰমজমতে থাকে আৰু তেনেকৈ বেলেগ জনলৈকে, বেলেগ প্ৰজন্মলৈকে গুচি যায়, সেইকাৰণে ইয়াত কোনো ধৰণৰ নতুন চৰিত্ৰ প্ৰকাশ নাপায়। কিন্তু পাৰংগতিত জিনবোৰ একেলগে পৰিবাহিত হ'ব নোৱাৰাৰ ফলত জিনীয় সংমিশ্ৰণ হৈ নতুন চৰিত্ৰ প্ৰকাশ পায়। পাৰংগতিত কি হয়, জিনবোৰ ক্ৰছ হয়। পাৰংগতিত এটা ক্ৰমজমৰ জিন আৰু এটা ক্ৰমজমলৈকে গুচি যায়, যাৰ কাৰণে ইয়াৰ কিছুমান চৰিত্ৰ এইটো ক্ৰমজমত আহে, ইয়াৰ কিছুমান চৰিত্ৰ এইটো ক্ৰমজমত গুচি যায়। সেইকাৰণে ইয়াতে কি হয়, চৰিত্ৰৰ আদান প্ৰদান হয়, বিনিময় হয়, সেইকাৰণে কিছুমান নতুন চৰিত্ৰ প্ৰকাশ পায়, ক্ৰমবিকাশ হোৱাৰ সম্ভাৱনা থাকে। নেক্সট পাৰ্থক্য লিখিব দিছে, সম্পূৰ্ণ সহলগ্নতা আৰু অসম্পূৰ্ণ সহলগ্নতাৰ মাজত। প্ৰথমটো পইণ্ট হৈছে, সম্পূৰ্ণ সহলগ্নতাত যিবোৰ সহলগ্ন জিন থাকে, লিংক জিন থাকে, সেইবোৰ একেদৰে এটা জনৰ পৰা আনটো জনলৈ বংশগতি ক্ৰমে প্ৰবাহিত হয়। সম্পূৰ্ণ সহলগ্নতা মানে একদম ফুল্লি লিংকড হয়, জিনবোৰ কেতিয়াও ইহঁতে এটা ক্ৰমজমৰ পৰা আনটো ক্ৰমজমত নাযায় আৰু সিহঁতে একেলগে এটা জনৰ পৰা আনটো জনলৈ, আকৌ সেইটো জনৰ পৰা বেলেগ এটা জনলৈ বংশগতি ক্ৰমে পৰিবাহিত হয়। অসম্পূৰ্ণ সহলগ্নতাত জিনীয় বিনিময়ৰ ফলত সহলগ্ন জিনবোৰ পৃথকীকৰণৰ সম্ভাৱনা থাকে। ইয়াতে যিটো সহলগ্নতা আছে, যিটো লিংকেজ আছে, সেইটো কি হয়, অসম্পূৰ্ণ হয়। ইহঁতে কেতিয়াবা কি হ'ব পাৰে, বেলেগ জিনৰ সৈতে ইহঁতৰ সংমিশ্ৰণ হ'ব পাৰে, আদান প্ৰদান হ'ব পাৰে, সেইকাৰণে ইয়াতে নতুন চৰিত্ৰ প্ৰকাশ পাব পাৰে। আপত্যজনুত নতুন চৰিত্ৰৰ সমাৱেশ নঘটে, যিহেতু জিনবোৰ একেলগে থাকে আৰু তেনেদৰেই ইহঁতে পৰিবাহিত হয়, সেইকাৰণে কোনো ধৰণৰ নতুন চৰিত্ৰ দেখিবলৈ পোৱা নাযায়। কিন্তু অসম্পূৰ্ণ সহলগ্নতাত সম্ভাৱনা থকাৰ বাবে, জিন পৃথকীকৰণৰ সম্ভাৱনা থকাৰ বাবে ইয়াতে নতুন চৰিত্ৰৰ সমাৱেশ ঘটে, যিবোৰ আপত্য প্ৰাণী থাকে, যিবোৰ সতি সন্ততি থাকে, সেইবোৰত। কুৱেশ্যন নম্বৰ 2, এটা সংকৰ পৰীক্ষাৰ সহায়ত মেণ্ডেলৰ পৃথকীকৰণ সূত্ৰ ব্যাখ্যা কৰা। 2009ত আহিছে। মেণ্ডেলৰ দ্বিতীয় সূত্ৰ, যাক পৃথকীকৰণ সূত্ৰ বুলি কোৱা হয়, সেইটো সূত্ৰ ব্যাখ্যা কৰিব দিছে উদাহৰণৰ সৈতে। চ' প্ৰথমতে লিখিব লাগিব যে মেণ্ডেলৰ পৃথকীকৰণ সূত্ৰ কি, ডেফিনেশ্যন লিখিব লাগিব। এনচাৰ হৈছে, মেণ্ডেলৰ পৃথকীকৰণ সূত্ৰ, এক সংকৰ পৰীক্ষাত দুটা বিপৰীতধৰ্মী জীৱৰ মাজত সংকৰ ঘটালে F1 জনুত চৰিত্ৰবোৰ একত্ৰিত হৈ থাকিলেও মিশ্ৰিত হৈ নাযায় আৰু জনন কোষ গঠনৰ সময়ত পৰস্পৰৰ পৰা পৃথক হৈ যায়। এই সূত্ৰমতে কি হয় যে এক সংকৰ পৰীক্ষাত যেতিয়া আমি দুটা বিপৰীতধৰ্মী জীৱৰ মাজত সংকৰ ঘটাও, এটা নিৰ্দিষ্ট বৈশিষ্ট্যক
উদ্দেশ্য কৰি পেলাই যেতিয়া সংকৰ ঘটোৱা হয় তেতিয়া আমি কি দেখা পাওঁ যে F1 জোনত দুটা চৰিত্ৰৰ মাত্ৰ এটা চৰিত্ৰহে প্ৰকাশ পায়, আনটো চৰিত্ৰ প্ৰকাশ নাপায়। কিন্তু সেই দুয়োটা চৰিত্ৰৰ যে জিন থাকে, জিনবোৰ কি হৈ থাকে, একত্ৰিত হৈ থাকে, জিনবোৰ একেলগে থাকে, কিন্তু জিনবোৰ মিক্স হৈ নাযায় যে এই দুটা কেপিটেল টি স্মল টি মিক্স হৈ কিবা এটা বেলেগ এটা চৰিত্ৰ হৈ গ'ল, তেনেকুৱা নহয়। সিহঁতে একত্ৰিত হৈ থাকে যদিও প্ৰকাশ নাপায়, কিন্তু মিশ্ৰিত হৈ নাযায়। আকৌ F2 জোনত যেতিয়া জননকোষ গঠন হয় তেতিয়া সিহঁতে এটাই আনটোৰ পৰা আঁতৰি যায়। ইয়াকে পৃথকীকৰণ সূত্ৰ বুলি কোৱা হয়। উদাহৰণ হিচাপে লোৱা হৈছে মটৰ মাহৰ ওখ আৰু চাপৰ গছৰ মাজত এক সংকৰ পৰীক্ষাৰ দ্বাৰা ইয়াক ব্যাখ্যা কৰিব পাৰি। মটৰ মাহৰ ওখ আৰু চাপৰ গছ পিতৃজোনত আমি কি লৈছোঁ, ওখ গছৰ কাৰণে কেপিটেল টি, চাপৰ গছৰ কাৰণে স্মল টি। ইয়াৰ পৰা জননকোষ কি সৃষ্টি হ'ব, কেপিটেল টি, ইয়াৰ পৰা হ'ব স্মল টি। ইহঁতৰ মাজত সংকৰ ঘটালে আমি F1 জোনত কি দেখা পাম, কেপিটেল টি, স্মল টি, আৰু এইটো গছ হ'ব কি ওখ। ইয়াতে চাপৰ চৰিত্ৰটো যদিও প্ৰকাশ পোৱা নাই, কিন্তু চাপৰ চৰিত্ৰৰ কাৰণে যিটো এলিল আছে স্মল টি, সেইটো কিন্তু ইয়াতে আছে, ইয়াতে মিশ্ৰিত হৈ যোৱা নাই। চিত্ৰ মেণ্ডেলৰ পৃথকীকৰণ সূত্ৰ। তাৰপিছত লিখি দিবা কি দেখা পালা। ওখ আৰু চাপৰ গছৰ মাজত সংকৰ হ'বলৈ দিয়াত F1 জোনত দুয়োটা বিপৰীতধৰ্মী চৰিত্ৰৰ কাৰক কেপিটেল টি স্মল টি একত্ৰিত হৈ থাকিলেও মিশ্ৰিত হৈ নাযায় আৰু জননকোষ গঠনৰ সময়ত এটাই আনটোৰ পৰা পৃথক হৈ যায়। যেতিয়া জননকোষ গঠন হ'ব তেতিয়া ইহঁতে কি কৰিব, এটাই আনটোৰ পৰা পৃথক হৈ যাব। তলত দেখাই পাইছা সেইটো। F1 জোনৰ যেতিয়া তুমি জননকোষ গঠন কৰিবা তেতিয়া কি হ'ব, এটা কেপিটেল টি, এটা স্মল টি, ইহঁতে কি হৈ গৈছে, এটা আনটোৰ পৰা পৃথক হৈ গৈছে। এইটো হৈছে পৃথকীকৰণ সূত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 3, কাচিকক ৰক্তহীনতাৰ এটা টোকা লিখা। এইটো কুৱেশ্যন আগৰ যিবোৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰা হৈছে তাতে কেইবাবাৰো ছল্ভ কৰি দিয়া হৈছে, সেইকাৰণে ইয়াতে এইটো নিলিখোঁ। 2 মাৰ্কৰ কাৰণে আহিছিল 2016ত, 2010তো আহিছিল। 2010ৰ যিটো কুৱেশ্যন পেপাৰ ছল্ভ কৰা ভিডিঅ' আছে তাতে চাই ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 4, লিংগ ক্ৰমোজম আৰু দৈহিক ক্ৰমোজমৰ মাজত পাৰ্থক্য লিখা। 2 মাৰ্কৰ কাৰণে আহিছে 2016ত। এইটো অলৰেডি 2012ৰ কুৱেশ্যন পেপাৰ য'ত ছল্ভ কৰা হৈছে তাতে দিয়া আছে, তাৰ পৰা চাই ল'ব পাৰিবা। কুৱেশ্যন নম্বৰ 5, মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ লিখা। 3 মাৰ্কৰ কাৰণে আহিছে 2016ত। এইটো কুৱেশ্যনো কেইবাবাৰো লিখা হৈছে। 2013ৰ কুৱেশ্যন পেপাৰ ছল্ভত লিখা হৈছে, 2019ৰ কুৱেশ্যন পেপাৰ ছল্ভত লিখি দিয়া আছে, তাৰ পৰা চাই ল'বা। নেক্সট কুৱেশ্যন হৈছে অসম্পূৰ্ণ প্ৰবলতা উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। 3 মাৰ্কৰ কাৰণে আহিছে 2016ত। অসম্পূৰ্ণ প্ৰবলতা কি হয় সেইটো উদাহৰণৰ সৈতে ইয়াতে ব্যাখ্যা কৰিব লাগিব। এনচাৰ হৈছে, প্ৰথমতে লিখা অসম্পূৰ্ণ প্ৰবলতা কি, জীৱৰ কোনো এক চাৰিত্ৰিক বৈশিষ্ট্যৰ ক্ষেত্ৰত আপত্য সংকৰ জীৱত পিতৃ মাতৃৰ চৰিত্ৰ প্ৰকাশ নহয়, উভয়ৰে এটা মধ্যৱৰ্তী চৰিত্ৰ প্ৰকাশ পায়। ইয়াকে অসম্পূৰ্ণ প্ৰবলতা বুলি কোৱা হয়। অসম্পূৰ্ণ প্ৰবলতাৰ ক্ষেত্ৰত যদি এটা নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্যৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে আপত্য সংকৰ জীৱত পিতৃ মাতৃৰ যিটো চৰিত্ৰ আছিল, প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ, সেই দুটাৰ এটাও প্ৰকাশ নাপায়, সেই দুয়োটা চৰিত্ৰৰ এটা মধ্যৱৰ্তী চৰিত্ৰ প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়। বেলেগ চৰিত্ৰ প্ৰকাশ নাপায়, পিতৃ মাতৃৰ চৰিত্ৰৰে এটা মধ্যৱৰ্তী চৰিত্ৰ প্ৰকাশ পায়, তাক অসম্পূৰ্ণ প্ৰবলতা বুলি কোৱা হয়। উদাহৰণ হৈছে গধূলি গোপালৰ ৰঙা ফুলযুক্ত গছ আৰু বগা ফুলযুক্ত গছৰ মাজত সংকৰ কৰিলে আপত্য জোনৰ গছবোৰ গোলাপী ৰঙৰ ফুলযুক্ত হয়। F1 জোনৰ গোলাপী ৰংযুক্ত ফুলৰ মাজত সংকৰ হ'বলৈ দিলে F2 জোনৰ অনুপাত হয় 1:2:1। গধূলি গোপাল ফুল যে আছে, গধূলি গোপাল ফুলৰ ৰং কেইবাটাও ৰং আছে, তাৰে যদি ৰঙা আৰু বগা ফুলযুক্ত গছৰ মাজত সংকৰ হ'বলৈ দিয়া হয় তেতিয়াহ'লে F1 জোনত গোটেইবোৰ ফুলে গুলপীয়া হোৱা দেখিবলৈ পোৱা যায়। যিটো গুলপীয়া ৰং আছে সেইটো কিন্তু পিতৃ মাতৃৰ চৰিত্ৰত নাই, কিন্তু গুলপীয়া যিটো ৰং সেইটো সাধাৰণতে ৰঙা আৰু বগা ৰঙৰ এটা মধ্যৱৰ্তী ৰং হয়।
ৰঙা আৰু বগা ৰঙৰ এটা মধ্যৱৰ্তী ৰং হৈছে গুলপীয়া ৰং, সেইটো দেখিবলৈ পোৱা যায়। আৰু F2 জোনত দেখিবলৈ পোৱা যায় এটা ৰঙা ফুলযুক্ত গছ, এটা বগা ফুলযুক্ত গছ আৰু দুটা গুলপীয়া ফুলযুক্ত গছ দেখিবলৈ পোৱা যায়। এইটো চিত্ৰ কৰি চোৱা, কৰি চিত্ৰবোৰ সদায় আঁকি দিবা। আমি পিতৃজনোত কি লৈছোঁ, ৰঙা ফুলযুক্ত গছ কেপিটেল আৰ আৰু বগা ফুলযুক্ত গছ স্মল আৰ। জননকোষ কি সৃষ্টি হ'ব, কেপিটেল আৰ স্মল আৰ। ইহঁতৰ যেতিয়া আমি সংকৰ কটা F1 জোনত আমি কি পাম, কেপিটেল আৰ স্মল আৰ। আৰু কেপিটেল আৰ স্মল আৰ হৈছে কি গোলাপী ফুলযুক্ত গছ। এতিয়া আমি F1 জোনত যিবোৰ ফুল পালোঁ, গোলাপী ৰংযুক্ত ফুল, সিহঁতৰ মাজত এইবাৰ আমি কি কৰাম, স্বপৰাগ যোগ কৰাম। স্বপৰাগ যোগ কিহৰ মাজত কৰাম, কেপিটেল আৰ স্মল আৰ গোলাপী ফুলৰ মাজত জননকোষ কি সৃষ্টি হ'ব, এটা কেপিটেল আৰ এটা স্মল আৰ, এটা কেপিটেল আৰ এটা স্মল আৰ। সিহঁতৰ মাজত সংকৰ ঘটোৱা, এটা পাবা কেপিটেল আৰ, এটা পাবা কেপিটেল আৰ স্মল আৰ, তাৰপিছত পাবা কেপিটেল আৰ স্মল আৰ আৰু স্মল আৰ। ভেক্টৰৰূপ কি হ'ব, এটা ৰঙা ফুল, দুটা গুলপীয়া ফুল আৰু এটা বগা ফুল, 1:2:1। কুৱেশ্যন নম্বৰ 7, ফিনাইল কিটনিউৰিয়াত যি এমিনো এচিডে টাইৰচিনলৈ ৰূপান্তৰিত নহয় তাৰ নাম কি। ফিনাইল কিটনিউৰিয়া এটা বিসংগতি হয় য'ত এমিনো এচিড টাইৰচিনলৈ ৰূপান্তৰিত হ'ব নোৱাৰে, আৰু যিটো এমিনো এচিড টাইৰচিনলৈ ৰূপান্তৰিত নহয় তাৰ নাম লিখিব দিছে। 1 মাৰ্কৰ কাৰণে আহিছে 2015ত। এনচাৰ হৈছে ফিনাইল এলানিন। ফিনাইল এলানিন এমিনো এচিড টাইৰচিনলৈ ৰূপান্তৰিত হ'ব নোৱাৰে যদি ব্যক্তিৰ ফিনাইল কিটনিউৰিয়া থাকে। কুৱেশ্যন নম্বৰ 8, হিম'ফিলিয়াৰ জিন পিতৃয়ে কেতিয়াও পুত্ৰ সন্তানত সঞ্চাৰিত নকৰে কিয়। 2 মাৰ্কৰ কাৰণে আহিছে 2015ত। হিম'ফিলিয়াৰ যিটো জিন থাকে, হিম'ফিলিয়া ৰোগৰ সেইটো জিন কেতিয়াও পিতৃয়ে পুত্ৰক পৰিবাহিত কৰাব নোৱাৰে। এনেকুৱা কিয় হয় সেই বিষয়ে লিখিব লাগে। চ' হিম'ফিলিয়া যিটো আছে, হিম'ফিলিয়া হৈছে এটা লিংগ সহলগ্ন অপ্ৰভাৱী বিসংগতি। আক্ৰান্ত জিনটো কেৱল X ক্ৰম'জমতহে থাকে, Y ক্ৰম'জমত নাথাকে। পিতৃয়ে পুত্ৰক কেৱল Y ক্ৰম'জম দিব পাৰে, X ক্ৰম'জম নহয়। সেইবাবে হিম'ফিলিয়াৰ জিন কেতিয়াও পিতৃৰ পৰা পুত্ৰত সঞ্চাৰিত হ'ব নোৱাৰে। হিম'ফিলিয়া যিটো ৰোগ আছে, সেইটো ৰোগ সাধাৰণতে লিংগ ক্ৰম'জমৰ লগত জড়িত ৰোগ, আৰু এইটো ৰোগ সদায় X ক্ৰম'জমত থাকে, Y ক্ৰম'জমত নাথাকে। আৰু পিতৃয়ে পুত্ৰক সদায় Y ক্ৰম'জমহে দিয়ে, X ক্ৰম'জম নিদিয়ে। চ' যদিও Y ক্ৰম'জমত যিহেতু হিম'ফিলিয়াৰ যিটো জিন আছে সেইটো নাথাকে, সেইকাৰণে পিতৃয়ে পুত্ৰক হিম'ফিলিয়া ৰোগৰ জিন দিব নোৱাৰে। হিম'ফিলিয়া মাতৃৰ পৰাহে পুত্ৰলৈকে সঞ্চাৰিত হ'ব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9 কি কৈছে, বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ কি। এই ধৰণৰ বিশ্লেষণৰ উপকাৰিতা উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। 1+4। 1 আহিছে বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ কি, ইমানখিনি কুৱেশ্যনৰ কাৰণে, আৰু বাকীখিনিৰ কাৰণে 4 আহিছে। টোটেল 5 মাৰ্ক 2015ত আহিছে। এনচাৰ হৈছে কোনো এক নিৰ্দিষ্ট চৰিত্ৰৰ বাবে কৰা বংশগতিৰ পাৰিবাৰিক ইতিহাসৰ অধ্যয়নক বা পৰিয়ালৰ চৰিত্ৰসমূহৰ কেইবাটাও জনো ধৰি কৰা বিশ্লেষণক বংশগতিৰ ইতিবৃত্তি বিশ্লেষণ বুলি কোৱা হয়। ইতিবৃত্তি বিশ্লেষণ মানে হৈছে কি, কোনো এটা নিৰ্দিষ্ট চৰিত্ৰৰ কাৰণে যদি বংশানুক্ৰমে বহুতকেইটা জনো ধৰি যদি বিশ্লেষণ কৰা হয়, ছাপ'জ হিম'ফিলিয়াৰ বিষয়ে, ঠিক আছে, হিম'ফিলিয়াৰ বিষয়ে যদি বহুত জনো ধৰি পৰীক্ষা নিৰীক্ষা কৰা হৈ আছে, কোনো এটা বংশতে, কোনো এটা পৰিবাৰত, কোনো এটা পাৰিবাৰিক ইতিহাসৰ বিষয়ে যদি অধ্যয়ন কৰা হয়, তাক বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ বোলে। ইয়াৰ উপকাৰিতা লিখিব দিছে আৰু উদাহৰণো দিব দিছে।
সো উপকাৰিতা কি হৈছে নাম্বাৰ 1 ইয়াৰ সহায়ত জিনবোৰ একে পৰিয়ালৰ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ কিদৰে পৰিবাহিত হয় তাক বিশ্লেষণ কৰিব পাৰি যেনে উচ্চতা গাৰ ৰং চকুৰ ৰং ইত্যাদি সো বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ যিটো আছে তাৰ সহায়ত আমি গম পাব পাৰি যে কোনো এটা পৰিয়ালৰ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ কিদৰে চৰিত্ৰসমূহ পৰিবাহিত হয় তাক আমি বিশ্লেষণ কৰিব পাৰি যেনেকুৱা উচ্চতা আছে গাৰ ৰং আছে চকুৰ ৰং আছে চুলিৰ ধৰণ আছে সো এইবোৰ বিভিন্ন নাকৰ গঠন কাণৰ ধৰণ এইবোৰ বিভিন্ন ধৰণৰ চৰিত্ৰ বহুত চৰিত্ৰ থাকে প্ৰাণীৰ মাজত জীৱৰ মাজত সেই চৰিত্ৰসমূহ কিদৰে পৰিবাহিত হয় তাক বিশ্লেষণ কৰিব পৰা যায় নাম্বাৰ 2 জিনীয় বিসংগতি থকা জিনবোৰ প্ৰভাৱী নে অপ্ৰভাৱী গম পাব পাৰি জিনীয় বিসংগতি থকা জিনবোৰ যেনেকুৱা হিমোফিলিয়া থকা কাচিকক ৰক্তহীনতা থকা জিনবোৰ প্ৰভাৱী হয় নে অপ্ৰভাৱী হয় তাৰমানে কি হয় যে মানুহৰ যিটো প্ৰভাৱী থাকে সেইটো সদায় দুয়োটা যদি ৰোগ আক্ৰান্ত হয় দুয়োটা যদি বিসংগতিযুক্ত হয় তেতিয়াহ'লেহে ব্যক্তিজন কি হ'ব পাৰে ৰোগী হ'ব পাৰে তাৰপিছত অপ্ৰভাৱী মানে কি যদি এটা ভাল আছে আৰু এটা যদি ৰোগ আক্ৰান্ত আছে তেতিয়াহ'লে ইয়াতে ব্যক্তিজন বাহক হয় কিন্তু ব্যক্তিজনৰ ৰোগটো থকাৰ সম্ভাৱনা নাথাকে সো এইবোৰ গম পাব পাৰি বংশগতি ইতিবৃত্তি বিশ্লেষণৰ দ্বাৰা নাম্বাৰ 3 জিনবোৰ আপত্যজনত পৰিবাহিত হোৱাৰ সম্ভাৱনা বিশ্লেষণ কৰিব পাৰি জিনবোৰ কিদৰে আপত্যজনত পৰিবাহিত হোৱাৰ সম্ভাৱনা কিমান সেইটো বিশ্লেষণ কৰিব পৰা যায় ইতিবৃত্তি বিশ্লেষণৰ দ্বাৰা নাম্বাৰ 4 ইয়াৰ দ্বাৰা এইটো নিৰ্ধাৰণ কৰিব সম্ভৱ যে এটা জনুৰ পৰা আনটো জনুলৈ যোৱা জিনবোৰ সমযুগ্মী নে বিষমযুগ্মী ইতিবৃত্তি বিশ্লেষণৰ দ্বাৰা পেডিগ্ৰী এনালাইচিছৰ দ্বাৰা এইটোও গম পোৱা যায় যে যিবোৰ জিন এটা জনুৰ পৰা আনটো জনুলৈ গৈ আছে সেই জিনবোৰ সমযুগ্মী হয় নে বিষমযুগ্মী হয় তাকো আমি ইতিবৃত্তি বিশ্লেষণৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰি সো ইয়াতে আমাৰ কুৱেশ্যন পেপাৰ সলভ কমপ্লিট হৈ গ'ল এইটো চেপ্টাৰৰ আমি 2009ৰ পৰা ষ্টাৰ্ট কৰি 2020 লৈকে গোটেইবোৰ কুৱেশ্যন সলভ কৰি দিছোঁ কেইবাটাও ভিডিঅ' কুৱেশ্যন ইয়াৰলি কুৱেশ্যন পেপাৰ সলভৰ ওপৰত বনাই পেলাই আপলোড কৰা হৈছে তাৰ লগতে এক্সাৰচাইজৰ কুৱেশ্যন এনচাৰো আপলোড কৰা হৈছে সো ভালকৈ চাবা থেংক ইউ